হলনে হল টেঙা টেঙা গোটেই গোন্ধাই গৈছে কি টেঙা বজাৰত একেবাৰে পালোহি আৰু বহি আছো এইখিনি মোৰ টেঙা এতিয়া মই আপোনালোকক কম আঙুলি ওলাইছে নে আপোনাৰ নাই লোৱা এতিয়া মই আপোনালোকক কম টেঙা বিকি মই কিমান পইচা পালোঁ ক'লোৱে আৰু মই ঘৰলৈ কি বস্তু ল'লোঁ এইখিনি ধুনীয়াকৈ ক'ম মানুহজনে ভয় নকয় সেইটোৱে চাবাচ যেনেকুৱাই নহওক যি গছেই নহওক যিমানে হাউলি নাথাকক উঠিবই মোৰো তেনেকুৱা হ'লেই আঙুলিটো চাওক এইগোটেই কৰিলে মানুহে বেয়া কথা বুলি কয় ন কিন্তু আপোনালোকে ভুল নুবুজিব মই এনেকৈ দেখাইছোঁ মানে এইগোটেই কৰিলেহে আপোনালোকে বুজি পাব যে মোৰ আঙুলিটোত মই দুখ পালোঁ চাৰিটা বাজি 22 মিনিট হ'ল আৰু এটা কথা হয় দেখোন মই আপোনালোকক গা ধুই ভিডিঅ' নবনালোঁ ন গা ধুই মানে নদুখালোঁ আৰু মই গা ধুলোঁ নে নাই ধোৱা প্ৰমাণটো নাই বাৰু কিন্তু নমস্কাৰ মই যদুমণি গগৈ আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ 4:30 বজাতে উঠিলোঁ আৰু উঠি ব্ৰাছ কৰি আছোঁ বাহিৰলৈ গৈ গেট চেট খুলিলোঁগৈ আপোনালোকে যে এই ভিডিঅ'টো চাই আছে এই ভিডিঅ'টোৰ পিছৰ ভিডিঅ'টো আপোনালোকে চাব লাগিব এই ভিডিঅ'টোৰ পিছৰ ভিডিঅ'টো চালেহে আপোনালোকে গম পাব যে মই আচলতে বজাৰলৈ যাব লৈছোঁ কেলৈ যাব লৈছোঁ কিনো কথা তেতিয়াহে গম পাব কালি কি হ'ল মই আপোনালোকক কৈ দিছোঁ টেঙা ছিঙিছিলোঁ 4.5 মোন টেঙা আৰু বাৰাণ্ডাতে আছে মই শুই উঠিলোঁ এতিয়া মুখ হাত ধুই আজৰি আৰু মানে যাবলৈ হ'ল আৰু যিটো মানুহ আমাৰ ঘৰত কাম কৰে সেই মানুহটোকো ফোন কৰি মই জনালোঁ যে মই গৈ আছোঁ আপুনি ওলাই থাকক টেঙা টোপোলাটো এনেকৈ থৈ লৈছোঁ মানে পিছত সেই মানুহটো বহিব কোচত লৈ ল'ব টেঙা টোপোলাটো 5:22 হ'লগৈ আৰু মানুহটোক মই ফোন কৰি কেতিয়াবাই আধা ঘণ্টা আগত কৈছোঁ যে আপুনি মুখ হাত ধুই এইখিনিলৈ ওলাই আহিবলৈ কৈছিলোঁ এইখিনিলৈ আগতে মই এনেকৈ সোমাই গৈ সেই মানুহটোক লৈ ল'মগৈ নাই ইয়া মানুহজন পালেহি বস্তাটো লওক হ'ল টেঙা টেঙা গোটেই গোন্ধাই গৈছে কি টেঙা বলক তেতিয়া লাহে লাহে যাওঁ হয়নে বজাৰত একেবাৰে পালোহি আৰু বহি আছোঁ এইখিনি মোৰ টেঙা এইবোৰ চব্জি এইবোৰ বেলেগৰ ধুনীয়াকৈ ওলাইছোঁ নে সেইটো চাওক অকণ ওচৰলৈ আহক মানুহ ধুনীয়াকৈ ওলাইছোঁ এতিয়া মই আপোনালোকক ক'ম আঙুলি ওলাইছে নে আপোনাৰ নাই লোৱা এতিয়া মই আপোনালোকক ক'ম টেঙা বিকি মই কিমান পইচা পালোঁ ক'লোৱে আৰু মই ঘৰলৈ কি বস্তু ল'লোঁ এইখিনি ধুনীয়াকৈ ক'ম টেঙা আনিছিলোঁ 4.5 পোন 1,300 টকা পালোঁ মই মিছাও নকওঁ সঁচাও নকওঁ বেছিকৈও নকওঁ বেছিকৈ ক'ব পাৰি নকওঁ সঁচাটো কৈছোঁ 1,300 টকা পালোঁ ইমানেই 500 টকা মিণ্টুটাক দিলোঁ দেই তাৰপিছত মই ল'লোঁ এইটো কি কয় মৰাণদা ল'লোঁ 30 টকা এইটো সঁচৰ কাৰণে কিবা দৰৱৰ চবত খাতে যে দৰৱত বেমাৰ চেমাই সেইখন ল'লোঁ 30 টকা আৰু জেলেপি ল'লোঁ আধা কেজি 80 টকা দি তাৰপিছত ইয়াত আছে লুঙি এখন এই মিণ্টুটাৰ কাৰণে যিটো মানুহে মোবাইলটো ধৰি আছে তাৰ কাৰণে 80 টকা দি ল'লোঁ তাৰপিছত ৰঙালাও ল'লোঁ 2 কেজি এইটো এটা আৰু এইটো এটা 30 টকা দি তাৰপিছত আৰু মেইন বস্তুখিনি এতিয়া আছে আৰু আছে কমেও 10 বিধ মানৰ কি ওলাইছে কমেও 10 বিধ মানৰ গুটি আছে ইয়াত ৰঙালাও আছে ভেন্দি আছে জিকা আছে ধুন্দুলি আছে দাংবডি আছে তিতাকেৰেলা আছে ৰঙালাও আছে পানীলাও আছে তুৰৈ আছে চিয়ালো আছে বহুত মানে 100 টকা মানৰ গুটি আছে ইয়াত টেঙা বিকিয়ে মই লৈছোঁ দেই ইয়াত এইটো পকেটত থৈ লৈছোঁ আৰু যে এইখিনি যে আপোনালোকে দেখিছে এইখিনি ঘৰৰ কাৰণে লৈছোঁ মানে পাকঘৰৰ কাৰণে ইয়াত আছে ভিমবা আছে চাৰ্ফ আছে চেনি আছে চাহপাত আছে মিঠাতেল আছে কলগেট আছে ক'লা চাদা আছে বগা চাদা আছে ৰচুন আছে পিঁয়াজ আছে আৰু খোৱা মগু আছে আৰু কি আছে চাহপাত আছে ভালকৈ হৈছেতো এই গোটেইখিনি বস্তু মই টেঙা বিকি লৈছোঁ বুজিলে এতিয়া গোটেইখিনি বস্তু মানে কি যাওঁগৈ ঘৰলৈ আৰু এই গোটেইখিনি বস্তু মই টেঙা বিকিয়ে লৈছোঁ এইফালে চাওক বজাৰ মই বাইকখন এইফালে থৈ গৈছিলোঁ এতিয়া বাইকখনত উঠি আছোঁ এই গোটেই বস্তুখিনি লৈ যাওঁগৈ আৰু মই ঘৰৰ পৰা পইচা লৈ আহিছিলোঁ 80 টকা অকল আৰু মোৰ পকেটত আছে এতিয়া অকল 200 টকা মানে কি 120 টকা এটা বাচিলেগৈ আৰু তাৰে মাজত মানে কি DAP 2 কেজিমান লৈ যাবলৈ DAP কিবা কিবি সেই টেঙা গছ কেইজোপাত দিমগৈ আকৌ
মানে টেঙা লাগি আছে নহয়, পানী চানী দি দিম, ডাঙৰ হ'ব ছেকেণ্ড। মোৰ পিছফালে আছে বজাৰ। মই বজাৰত ইমান ভিডিঅ' নবনালোঁ, নবনালোঁ আৰু লাজ চাজ লাগিলে বা সময় নহ'ল, বেলেগ কামত ব্যস্ত হৈ আছিলোঁ। তেতিয়াহ'লে ব'লক, মটৰচাইকেলৰ তেলো হোৱা নাই, সেই ঘৰত ভৰাই থোৱা তেলেই। মই টেঙা বিকি ভৰাব নোৱাৰিম চাগে, পইচা শেষ হৈ যাব। 1300 টকা চফা। এইটো পকেটত ভৰাই লওক, তাৰপিছত জেলেপীটো ভালকৈ এইটো লমাই ল'ব লাগিব, নহ'লে ভাগি যাব। তেতিয়াহ'লে ঘৰলৈ যাওঁ ব'লক, দোকানত সোমাম, DAP লৈ যাব 2 কেজিমান, ঘৰত লগ কৰি আছোঁ। আজি মনটো ভাল লাগিলে, আৰু মায়ে ভাল পাব বিশেষকৈ, হয়নে? মায়ে বেছি বিশেষকৈ ভাল পাব। তাৰমানে কি, পাকঘৰৰ যিমানখিনি যাৱতীয় বস্তু মই লৈ দিলোঁ টেঙা বিক্ৰী কৰি। আৰু মই সেই 1300 টকা মই পকেটত ৰাখিব পাৰিলোঁহেঁতেন, কিন্তু নাই ৰখা। এতিয়া ঘৰততো লাগে ন, নিজকে খাবলৈ লাগে, আলু দাইল চাহপাত নিমখ তেল চববোৰ খাব লাগে ন, লৈ দিছোঁ বাৰু, ভাল লাগিছে। যিকেইটা দৰকাৰী আৰু সঁচাকৈ ঘৰৰ দায়িত্ব যদি আপোনাৰ পৰি যায় নহয়, আপোনাৰ এইটো কাম নাইকিয়া হৈ যাব সঁচাকৈ। মই মাক ৰাতিপুৱাই ঘৰৰ পৰা ওলাওঁতে কৈছিলোঁ ঘৰত কি বস্তু নাই, মায়ে কৈছে আমুক নাই তামুক নাই, কৈ পঠিয়াইছে মোক। তথাপিও মই নিজে ভাবি চিন্তি কিছুমান বস্তু লৈ লৈছোঁ, যে আমুকটো লৈ লওঁ তামুকটো লৈ লওঁ। এতিয়া ৰাতিপুৱা মই ব্ৰাছ কৰোঁতে কলগেট দেখিছোঁ, কলগেট নাই, কলগেট এতিয়া লৈ লৈছোঁ 20 টকীয়া এটা। ব'লক, যিমান কেইটকা পইচা পাইছিলোঁ গোটেইখিনি শেষ। মনটো কিন্তু ভালো লাগিছে, বেয়াও লাগিছে। এইটো কাৰণে ভাল লাগিছে, ঘৰৰ বস্তুখিনি লৈ লৈছোঁ, ঘৰলৈ বস্তু। আৰু টেঙা বীজ মানে মই ঘৰৰ পৰা পইচা আনি বস্তু কিনা নাই, টেঙা বদলি কৰি এই বস্তুখিনি লৈছোঁ, ইমানেই। ব'লক ঘৰলৈ যাওঁ। কালিলৈ পাত ছিঙা হ'ব বাগানত। মই যিমানক ক'ব লাগে গোটেইখিনিকে ক'লোৱে আৰু। তাৰপিছত বোলো ভাত খোৱা সময়লৈকে খুচখুচীয়া কাম অলপ কৰোঁ। কামটো আজি দিনৰ দিনটো হ'বই, মইতো এদিনো এনেই নাথাকোঁ, আপোনালোকে জানে। মোৰ যদিও ভিডিঅ' চাই থাকে, কিবা নহয় কিবা এটা কওঁ। মই এটা কথা আপোনালোকক কওঁ, আপোনালোকে ঘৰৰ কাৰণে নকৰিলেও, ঘৰৰ কাৰণে কি আৰু, ঘৰৰ কাৰণে কৰিলে ভাল আৰু। মানে কি, আপুনি চাওক, ৰাতিপুৱা ভাত খায়, দুপৰীয়া ভাত খায়, ৰাতি ভাত খায়, দিনটোত 3 বাৰ ভাত খায়। সেই 3 বাৰত আপুনি 50 টকাকেও ধৰি লওক, 50 টকাকৈ 3 বাৰত কিমান হ'ব? 150 টকা। সেই 150 টকা আপুনি কামটো ঘৰত কওকচোন, এনেই অনুমান এটা কৰি, যে মই 150 টকা কামটো আজি কৰিলোঁ, মই ভাত সাজিৰ মানে দামটো উলিয়ালোঁ। এনেকৈ যদি আপোনালোকে প্ৰত্যেককে যদি ঘৰখনৰ মানুহে যদি ভাবে, তেতিয়া আপোনালোকৰ ঘৰত মানে কি, জয় মৰমকৈ ঘৰখন উতলি আহিব, হৈ আহিব। মই পিন্ধি থকা ড্ৰেছটো মই খুলি পেলালোঁ। আৰু এইবোৰ চাওক ভোনজলকীয়া গছ, এইফালেও আছে এনেকৈ। মিনুদা, এইখিনি কলম দি দিব লাগিছিলে নি বাৰু? গছখিনি নালাগে, মই এতিয়া ফুল ফুলিছে যে দিছোঁ, আগতে দিব লাগিছিলে গোবৰ চোবৰ, এতিয়াহে দিছোঁ। আৰু যে কি নহওক, এতিয়া দিলেও হ'ব। সময় হ'লগৈ 10টা, আৰু ভাতটো খাওঁ। মাৰি দিয়ক। আমি জেৰুৱা বোৱা কাম কৰিবলৈ আহিলোঁ। আমি কালি যিমানখিনি জেৰুৱা খুঁটি বনাইছিলোঁ, সেই গোটেই জেৰুৱা খুঁটিখিনি আমি জেৰুৱা বম এতিয়া। মোৰ মোবাইল ৰাখিবলৈ ষ্টেণ্ডো আছে, মই আনবক্সিং কৰা নাই, অনলাইনত আনি থৈছোঁ। সেইখিনি আছে বাৰু। মই পুনৰ আপোনালোকক কৈছোঁ, সেইখন এখন কালিয়ে বৈ থোৱা জেৰুৱা, এতিয়া এখন বৈছোঁ, আৰু খুঁটি যিমানখিনি আছে গোটেইখিনি লগাম এতিয়া। এই যে জেৰুৱাখন বনাইছিলোঁ, এই জেৰুৱাখনো বনাই হৈ গ'ল, চাওক আপোনালোকে দেখিলে। বহুত কষ্ট, বহুত কষ্ট। 1 2 3 4 5 6 8 হলা জেৰুৱাক আমি বৈছোঁ। কেনেকুৱা জেৰুৱা, কেনেকুৱা বাঁহ, কেনেকুৱা কৰি পেলাইছোঁ, উপায় নাই, কি ক'ব। আপুনি যদি ঘৰৰ বাৰীত জেৰুৱাখন দি নলয়, বেয়া নহয়। মানুহ অহা যোৱা কৰিব, গৰু ছাগলী অহা যোৱা কৰিব, আহিলে আপুনি লগাই থোৱা সেই শাক পাচলিয়ে হওক বা কিবা অন্য কিবাই হওক, খাই অনিষ্ট কৰিব। এই যে জেৰুৱাখন আপোনালোকে দেখিছে, এই জেৰুৱাখন আমি চুটিকৈ বনাইছোঁ দেই। এইখন মানে ক'ৰবাত মানে এডোখৰ জেগাত লগাবলগীয়া আছে দেই। এইখন জেৰুৱা হৈ গ'ল। আৰু এখন জেৰুৱা, এই জেৰুৱাখন যে, এইখনো আমি ক'ৰবাত লগাবলগীয়া আছে, সেইবাবে এইখনো জেৰুৱা আমি চুটিকৈ বনাইছোঁ। 3 নম্বৰখন জেৰুৱা, ইমানকণ বলোৱা, 6টা কামি বৈছোঁ, আৰু 2টা কামি ববলৈ আছে। কথাটো কৈছোঁ, মই কাজিয়া নালাগোঁ, কাজিয়া লগালে মই এনেকুৱা নহয়, মই কাজিয়া নালাগোঁ, কিন্তু লাইনৰ কথা পেলাই ক'ম, তাৰমানে মই কথা এটা ক'ম তাৰমানে। মিনুদা, এইখিনি ধুই নি হয় সিলে নিওঁ, খুৱাওঁগৈ, বান্ধোগৈ। কালিও আমি হিমা জেৰুৱাই দিছোঁ, সেইটো চাইডে দিছিলোঁ, আৰু এইটো চাইডে দিছিলোঁ, আৰু এতিয়াও হিমা জেৰুৱাতে লাগি আছোঁ। এইফালে চব মানুহ আছে আমাৰ হিমা কিনাৰতে,
দি এইফালে এই জেৰুৱাখন মানে একেবাৰে ভাগি গ'ল। এতিয়া নতুনকৈ ধুনীয়াকৈ বনালোঁ। এতিয়া ইয়াত দি দিম। এয়া হ'ল আমাৰ ঘৰৰ বাগান আৰু কিনাৰতে এয়া মানুহ মানে সেইখিনিত আমি অলপ আগত জেৰুৱা ঠিক কৰি আছিলোঁ। জেৰুৱাখন খোৱা নাই বাৰু, খুটা চুটা পুতি থৈ আহিছোঁ, লগামগৈ অলপ পিছতে। কিন্তু এইবোৰ যে কিমান লতা বগাই গৈছে, লতাবোৰ চাফ চিকুণ কৰি এই জেৰুৱাখন আমি একেবাৰে বদলি কৰি দিওঁ। বুজাই মেলি গছজোপাত উঠালোঁ, বুজাই মেলি বেলেগ বোলে এইবোৰ কাটিব নালাগে, আপুনি এইফালে বাগানৰ ফালে ওলমি যোৱা ডালটোকে কাটি দিয়ক। আৰু ডালটো হ'ল অকণমানি, কিন্তু মানুহজনে ভয় নকৰে। সেইটোৱে চাবাচ, যেনেকুৱাই নহওক, যি গছেই নহওক, যিমানে হাউলি নাথাকক, উঠিবই। এতিয়া এইখিনিতে উঠি এইটো একেবাৰে কাটি পেলাব। এতিয়া সেই খেবেংতলৰ উঠি এই যিটো যে ডাল ওলমি গৈছে, এই বাগানৰ ফালে ওলমি আছে, এইটো এয়া কেনো ইমান স্পীড নামিছেনে? কাৰেণ্টতকৈ চাচোন। মই যে আপোনালোকক কি যে কামবিলাক কৰি দেখাইছোঁ ন, উপায় নাই, মোৰ কামেই এনেকুৱা। উপায় নাই কৈছোঁ, মোৰ কামেই এনেকুৱা আৰু কৰিবলগীয়া হয়। আৰু মই এটা কথা জানো, আপোনালোকৰ ঘৰতো এই কামবিলাক থাকে, কিন্তু আপোনালোকে নকৰে। আপোনালোকৰ এই কামবিলাক কৰি ভাল নালাগে বা এলাহ লাগে বা কৰিবলৈ মন গ'লেও আপোনালোকৰ এই হাত চাতবোৰ বেয়া হৈ যায়। আপুনি নখ ৰাখে, নখবোৰ ভাঙি ছিঙি যায়, হাতত দুখ পায়, কিবা কিবি। মোৰো তেনেকুৱা হ'লে এই আঙুলিটো চাওক, এইগোটেই কৰিলে মানুহে বেয়া কথা বুলি কয় ন, কিন্তু আপোনালোকে ভুল নুবুজিব, মই এনেকৈ দেখাইছোঁ। মানে এইগোটেই কৰিলেহে আপোনালোকে বুজি পাব যে মোৰ আঙুলিটোত মই দুখ পালোঁ, তেজ ওলাইছে। এইটো কথা বেয়া হয় বাৰু, জানে, আপোনালোকেও জানে এইটো কি বুলি কয়। এনেকৈ দেখালোঁ, বেয়া নাপাব খালি দেই, মই কাণত ধৰি কৈছোঁ, বেয়া নাপাব খালি। এই মানে দুখ পালোঁ, সেইটো কাৰণে আপোনালোক দেখাইছোঁ। পুৰা 3টা বাজিলে এতিয়া। আপুনি মিনিট বহি আছে, খাই আছোঁ ৰুটি। পানী নেপেলাবি অ', পানী নেপেলাবি। অথনি মই ইয়াত গাঁত খান্দি আছিলোঁ জেৰুৱা লগাবলৈ বুলি, ধুনীয়াকৈ চাফ চিকুণ কৰি জেৰুৱাখন লগালোঁ। এইফালে আপুনি কোনটো কাম কৰিব, জেৰুৱাই বনাবনে, দিবই নে বেলেগ কামেই কৰিবনে, কিন্তু উপায় নাই, আপুনি চব কৰিব লাগিব। এতিয়া আমাৰ 3-4 দিনমান হ'ল জেৰুৱাকৈ বনাই আছোঁ, দিয়ে আছোঁ, জেৰুৱাকৈ বনাই আছোঁ। মানুহটোৰ গা ধোৱা ভিডিঅ'নো কিনো দেখুৱাম আৰু কিনো বনাম। 4টা বাজি 22 মিনিট হ'ল। আৰু এটা কথা হয় দেখোন, মই আপোনালোকক গা ধুই ভিডিঅ' নবনালোঁ ন, গা ধুই মানে নদখুৱালোঁ। আৰু মই গা ধুলোঁ নে নাই ধোৱা প্ৰমাণটো নাই বাৰু, কিন্তু মোক আপোনালোকে দেখি চাগে এনেকুৱা লাগিছে চাগে নিশ্চয় ই গা ধুলে। এইটো মানুহটো এইখিনিতে চালোহি, আৰু মই ৰৈ আছোঁ এনেকৈ। ঘৰৰ পৰা অহা ভিডিঅ' প্ৰস্তুত নকৰিলোঁ, তাৰ বাবে দুখিত। আৰু মেইন 2টা হ'ব, এইখন 2 নম্বৰ বাৰীখন হ'ব ন। এই যে আমাৰ ঘৰত কাম কৰা মানুহটোক মই থ'বলৈ গৈ নাহিলোঁ আৰু ঘৰলৈ, বাহিৰে মানে ভিডিঅ' আপলোড কৰিলোঁ। ঘৰততো নেটৱৰ্ক নাপায়েই, এয়াৰটেলৰ নেটৱৰ্ক পায়, কিন্তু মোৰ চিমখন এয়াৰটেল নহয়। মোৰ চিমখন জিঅ', মাৰ চিমখন এয়াৰটেল, আৰু মায়ে ধুনীয়াকৈ ভিডিঅ' চাব পাৰে। মোৰতো কামেই নাই। ভাত, ৰঙালাও, আলুগুটি, দাইল, ধোৱা মগু দাইল, আৰু এইফালে মানিমুনি, পিঁয়াজ, আচাৰ।